তেতিয়াৰ কাৰণে আমি এটা নতুন আকৌ বিষয় আৰম্ভ কৰিবলৈ লৈছোঁ, বিশেষকৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ওপৰত। আমাৰ স্ক্ৰীনত আমি দেখিছোৱেই অসমীয়া ভাষা উন্নতি সাধিনী সভা ভূমিকা আৰু কাৰ্য বুলি এটা আমি হেডিং উলিয়াইছোঁ, টাইটেল। ইয়াৰ ওপৰতে আলোচনা হ'ব। কেনেকেনো অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হ'ল, কি কাম কৰিলে। গতিকে ইয়াৰ কাৰণে আমি ভিডিঅ'টো এটা চালোৱেই, নেক্সট ভিডিঅ' চাবলৈ হ'লে এইটো সলিউশ্যনত যিটো চেনেল আছে তাত চাব পাৰিবা, নহ'লে ইয়াতে আমি এবাৰ আকৌ চাব পাৰিম। এতিয়া পটভূমিটো চাওঁ। 1836 চনত এটা চন আহিছে, 1836ৰ কথা কৈছে। অসমত এটা ঘটনা হৈছে, অসমত চৰকাৰীভাৱে বাংলা ভাষা প্ৰচলিত কৰা হ'ল। এইটো MCQ হয় বা 1 নম্বৰ প্ৰশ্ন। আগতে অসমীয়া আছিলে, 1836ত অসমীয়া উঠাই দিলে, চৰকাৰী ভাষা বাংলা হৈ গ'ল। ফলত কি হ'ল, বিদ্যালয়, আদালত, কাছাৰী সকলো ঠাইতে বাংলা ভাষা ব্যৱহৃত হ'বলৈ ধৰিলে। এই নীতিৰ ফলত কি হ'ল, অসমীয়া যিটো ভাষা আছিলে এই ভাষাটো বিপদত পৰিলে, বা ইয়াৰ অস্তিত্ব একেবাৰে বিপদত পৰা অনুভৱ কৰিলে অসমীয়া লোকে। কাৰণ অসমীয়া ভাষাটো আঁতৰাই দিছে, বাংলা ভাষা প্ৰচলন কৰিছে, গতিকে অসমীয়া ভাষাটো মাৰ খাই গ'ল। সকলো চৰকাৰী কামত, আদালত, বিদ্যালয়, কাছাৰীত বাংলা ভাষা প্ৰচলন হৈছে, গতিকে অসমীয়া ভাষাটো প্ৰক্ৰিয়াভাৱে ধ্বংস হৈ গৈছে। এই চনটো আহিব, কেতিয়াৰ পৰা চলিছিল, 1836। সেই মুহূৰ্তত অসমততো বহুতো শিক্ষিত লোক আছিল, এইবিলাক লক্ষ্য কৰি আছিলে যে কি কৰিব পৰা যাব। সেইকাৰণে এই অসমীয়া ভাষাক পুনৰ মান্যতা প্ৰদানৰ কাৰণে চেষ্টা চলিলে, আকৌ ঘূৰাই আনিবলৈ কাৰণে। কি চেষ্টা চলিলে, কোনে চেষ্টা কৰিলে, সেই বিষয়ে এতিয়া আমাৰ আলোচনা। বিশেষকৈ ইয়াত আগভাগ লৈছিলে স্বদেশ প্ৰেমী জাতীয়তাবাদী শিক্ষিত অসমীয়াসকলে। আৰু এওঁলোকৰ পশ্চাতে পুনৰ 1873 চনত চৰকাৰী অসমীয়া ভাষাই মান্যতা লাভ কৰিলে। গতিকে প্ৰথম পালো 1836ত উঠাই দিছিলে অসমীয়া ভাষা, তাৰ ঠাইত বাংলা আহিলে। আকৌ পালো 1873 কথা, পুনৰ প্ৰচলন হ'ল। মুঠতে 36 বছৰ বাংলা ভাষা চলিছিলে অসমত। তথাপিও বাংলা ছপাশালৰ আগ্ৰাসন সময়ছোৱাত চলি আছে। এই যে 36 বছৰ চলিলে বাংলা ভাষাটো অসমত, গোটেই ছপাশালবিলাক, প্ৰেছবিলাকত চলিয়ে থাকিলে, যদিও অসমীয়া ভাষাক পুনৰ ঘূৰাই আনিলে। সেই উদ্দেশ্যে মানুহৰ মাজত আলোচনা চলিলে আৰু পুনৰ অসমীয়া ভাষাক কি ধৰণে ৰক্ষা কৰিব পাৰি প্ৰচেষ্টা আৰম্ভ হ'ল। আৰু সেয়াই আমি এতিয়া পঢ়িবলৈ লৈছোঁ। অসমীয়া ভাষা আৰু সাহিত্যৰ এই স্বতন্ত্ৰতাক ৰক্ষা কৰাৰ লগতে অসমীয়া লোকসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ বীজ ৰোপণ কৰাৰ উদ্দেশ্যে 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল। গতিকে এটা আকৌ চন পালো, এইটো MCQ 1888। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কেতিয়া হৈছিলে, আহিলে 1888 চনটো মনত ৰাখিবলগীয়া। আৰু এইটো পৰীক্ষাত গোটেই শব্দটো নিলিখে, এনেকে লিখিব, অভাউচা। কি? অ মানে অসমীয়া, ভা মানে ভাষা, উ মানে উন্নতি, হা মানে সাধিনী সভা। গতিকে অভাউচা বুলিও ক'ব পাৰে। কেতিয়া গঠন হৈছিল? 1888 চনত।
উদ্দেশ্যটো কি এইটো টাইমটো এইটো এটা প্ৰশ্ন অসমীয়া ভাষা উন্নতি সভা কিয় গঠন হৈছিল উদ্দেশ্যটো লিখা 2 তেতিয়া আমি ক'ব লাগিব অসমীয়া ভাষা সাহিত্যৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব অসমীয়া লোকৰ মাজত একতা জাতীয়তাবাদৰ বীজ ৰোপণ কৰিব কোনে আগভাগ লৈছিলে গোটেই ব্যক্তিসকলৰ নাম আমি ইয়াত উল্লেখ কৰিব লাগিব গতিকে আমাৰ এটা এনসাৰ যেতিয়া লিখা হয় সদায় ডাটাৰ ওপৰত ভিত্তি কৰি যিমান আমি ইনফৰমেশ্যন তাত দিব পাৰিম আমাৰ এনসাৰটো সিমান বেছি উপযোগী হয় নম্বৰ এটা দিবলৈ গতিকে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত ব্যক্তিসকল হৈছে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা কিতাপত আছে ধুনীয়াকে মই ইয়াত বস্তুটো প্ৰেজেন্টেশন কৰি দিছো সেপাৰেট কৰি ভাগ ভাগ কৰি চন্দ্ৰকুমাৰ আগৰৱালা ৰমাকান্ত বৰকাকতি গতিকে আমি 5 জন মানুহৰ নাম অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে লিখিবলৈ যাওঁতে স্পষ্টকৈ উল্লেখ কৰিব লাগিব হেমচন্দ্ৰ গোস্বামী নাম্বাৰ 1 লক্ষ্মীনাথ বেজবৰুৱা নাম্বাৰ 2 কনকলাল বৰুৱা নাম্বাৰ 3 চন্দ্ৰকুমাৰ আগৰৱালা নাম্বাৰ 4 and 5 ৰমাকান্ত বৰকাকতি 5 নম্বৰ এই 5 জন বিশেষ ব্যক্তি উচ্চ শিক্ষিত লোক তেওঁলোকে চেষ্টা কৰিছে অসমীয়া ভাষাক পুনৰ উদ্ধাৰ কাৰণে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যোগেদি তেওঁলোকৰ চেষ্টাই কি ফল ধৰিলে আমি চাওঁ এতিয়া মুখ্য কাৰ্য আৰু অৱদান অসমীয়া ভাষা উন্নতি সাধিনী সভাই কি কাৰ্য সম্পাদন কৰিলে দাবী কৰিলে আমি পাম এতিয়া প্ৰথম অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ বৃদ্ধি কৰিলে অসমীয়া লোকৰ মাজত দ্বিতীয় ভাষাৰ বিজ্ঞানসন্মত উন্নতি হ'ল আৰু পাঠশালাত শুদ্ধ পৰিশুদ্ধ ব্যাকৰণৰ প্ৰয়োগ হ'ল শুদ্ধ ৰূপত যিবিলাক প্ৰকাশ পালে পৰৱৰ্তী সময়ত বিভিন্ন গ্ৰন্থ তাত শুদ্ধ ৰূপত অসমীয়া ভাষাটো প্ৰকাশ পাইছে ব্যাকৰণ বিজ্ঞানসন্মত কথা গুণগত ভাষা শিক্ষাৰ বিকাশ হ'ল আৰু এই অসমীয়া ভাষা উন্নতি সাধনী সভাৰ চেষ্টাত বিভিন্ন ভাষাৰ কিতাপবিলাক অনুবাদ হ'ল অসমীয়ালৈ বিশেষকৈ আটাইতকৈ ডাঙৰ কামটো হ'ল এইটো উল্লেখ কৰিব লাগিব এইটো কোনো কাৰণে মিছ কৰিব নোৱাৰো এই সভাৰ প্ৰচেষ্টাতেই হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ যিখন অভিধান ডিকচনেৰী প্ৰকাশ পাইছিলে এইটো এটা এমচিকিউ হেমকোষ কোনে প্ৰকাশ কৰিছিলে হেমচন্দ্ৰ বৰুৱা বুজিছেনে হেমচন্দ্ৰ দুটা আছে এটা গোস্বামী আছে এটা বৰুৱা আছে এইকেইটা খেলিমেলি হ'বই এমচিকিউত যে দুইটা যেতিয়া নাম দি দিব গোস্বামীয়ে আছিলে নে বৰুৱাই আছিলে গতিকে হেমকোষৰ লগত হেমচন্দ্ৰ বৰুৱাক যোগ কৰিব লাগে ইয়াত গোস্বামী দিলে নহ'ব গোস্বামীৰো অৱদান আছে অসমীয়া সাহিত্য কিন্তু হেমকোষৰ কথা ক'লে এই বৰুৱাৰ ওচৰলৈ যাব লাগিব আৰু এই হেমকোষে হৈছে প্ৰথমখন অভিধান যি নেকি অসমীয়া ভাষা উন্নতি সাধনী সভাৰ চেষ্টাত প্ৰকাশ পাইছিল আমাক যদি সুধিব পাৰে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো কি আছিল এই হেমকোষ প্ৰকাশ কৰাৰ কথাটো ক'ব লাগিব গতিকে এমচিকিউ টাইপত আহিব পাৰে 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে বেলেগ বেলেগ ধৰণে প্ৰশ্ন আহিব পাৰে যি কি নহওক আমি যিটো আলোচনা কৰিলো মূল কথাটো কি হ'ব এতিয়া এইখিনি যে অসমীয়া যি ভাষা উন্নতি সাধনী সভাৰ কথা ক'লো যি 1888 চনতেই প্ৰতিষ্ঠা হৈছিলে ই আছিলে অসমৰ ভাষা জাগৰণৰ এক ঐতিহাসিক সংগঠন ই কি কৰিলে অসমীয়া ভাষাৰ যিটো অস্তিত্ব গৌৰৱ আৰু স্বাভিমান তাক ৰক্ষাৰ কাৰণে এটা ভেটি স্থাপন কৰি থৈ গ'ল এইখিনি হ'ল আজি আমাৰ মূল আলোচনাৰ কথা ইয়াত আমি এতিয়া
কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যদি চাওঁ এনেকুৱা ধৰণে চিন্তা কৰিব পাৰোঁ যে অসমীয়া ভাষা উন্নতি সাধিনী সভা বিষয়টো অসমীয়া ভাষা জাগৰণৰ এটা আন্দোলন হিচাপে মনত ৰাখিব পাৰি। যুক্তি দিয়া, তোমাৰ যুক্তি দিয়া, এনেকুৱা ধৰণৰ। গতিকে তেতিয়া যুক্তি অন্য একো নাই, সেই ওপৰৰ কথাখিনিকে সজাই পৰাই লিখিব লাগে। গতিকে আমি যে কৈছোঁ আমি যি কথা লিখিছোঁ যি প্ৰশ্নই আহক সেই কথাখিনিয়ে উত্তৰ হ'ব। খালি প্ৰশ্নটো যেনেকে সুধিছে সেইমতে সজাব লাগিব। তোমালোকৰ যুক্তি দোৱা, তোমালোকে এই সময়ত থাকিলে কি কৰিলাহেঁতেন লিখা, একো কৰিব নালাগে, মাত্ৰ তাক আমি কানেক্ট কৰিব লাগে বস্তুটোৰ লগত, যে আমি থাকিলে আমিও এইখিনিকে ক'লোহেঁতেন। যে ছাত্ৰ হিচাপে তোমাৰ ভূমিকা কি হ'লহেঁতেন, একেই ভূমিকা হ'লহেঁতেন। আমিও হেমকোষ যিখন অভিধান প্ৰকাশৰ কথা কৈছে, সেই প্ৰকাশত কেনেকৈ অৰিহণা যোগাব পাৰিলেহেঁতেন, চেষ্টা কৰিলেহেঁতেন। আমিও অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰৰ কাৰণে চেষ্টা কৰিলেহেঁতেন। এনেকুৱা ধৰণৰ নিজকে জড়িত কৰি লিখিবলৈ অহা প্ৰশ্নবিলাক যিখিনি আমাৰ আছে কিতাপত জড়িত কৰি তাত ভৰাই দিব লাগে। নতুন ইয়াত একো নাহে, মাত্ৰ নিজক জড়িত কৰিব লাগে। বা এনেকুৱা ধৰণৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা কিয় গঠন কৰা হ'ল, এই সভাৰ দুটা মুখ্য কাৰ্য উল্লেখ কৰা, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে আমাৰ অতি কম সময়ত, কম সময় নহয় 11 মিনিট বা 12 মিনিটত যথেষ্ট কথাই আমি উল্লেখ কৰিলোঁ, যিখিনি ছাফিচিয়েণ্ট। ইয়াতকৈ আৰু বেলেগ একো প্ৰশ্ন ইয়াৰ পৰা আহিব নোৱাৰে। যিখিনি কথা আছে এবাৰ দুবাৰ 10 বাৰ 20 বাৰ অন ৰেকৰ্ডিং আছে, নিজে মোবাইলত চাব পাৰে, শুনিব পাৰে, নিজৰ কথা কেনেকুৱা ধৰণে বস্তুটোৰ লগত ৰিলেট কৰিব পাৰে। গতিকে তাৰ কাৰণে লাগিব সম্পূৰ্ণ নিজৰ প্লেন। গতিকে নেক্সট আমি বেলেগ এটা কনচেপ্ট আজি আলোচনা নকৰোঁ, আজি দুটা কৈছোঁ, এই দুটাকে ক্লিয়াৰ কৰিব লাগে। গতিকে এইটো হ'ল হোমৱৰ্ক, যে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ যিকোনো প্ৰশ্ন টাচ কৰিব পৰা এটা আজি আমি শিকিলোঁ। 2 নম্বৰ অসমীয়া লিটাৰেৰী ছ'চাইটিৰ ওপৰত আমি আলোচনা কৰিলোঁ। দুইটা একগোট কৰা আছে কিতাপত, গতিকে দুইটা আমি পৃথকে আলোচনা কৰিলোঁ। নেক্সট আমি আৰু যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে অসমৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে পৰৱৰ্তী সময়ত দেশৰ যি স্বাধীনতা আন্দোলনত অৰিহণা যোগাইছিলে আমি একাদিক্ৰমে আলোচনা কৰিম।